ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই আগৰ দুটা ভিডিঅ'ত তোমালোকক ত্ৰিভুজৰ যিখিনি সাধাৰণ জ্ঞান মানে বেসিক ইনফৰমেশ্যন সেইখিনি তোমালোক ইতিমধ্যে মই দিলোৱে হয়নে। সো এটা ভিডিঅ'ত আমি কি চালোঁ যে ত্ৰিভুজৰ সংজ্ঞা চালোঁ, ত্ৰিভুজৰ প্ৰকাৰৰ বিষয়ে চালোঁ হয়নে। আকৌ দ্বিতীয়টো ভিডিঅ'ত মই কি কৈছিলোঁ যে ত্ৰিভুজৰ সাদৃশ্য আৰু সদৃশ চিত্ৰৰ ওপৰত এটা বিশেষ আলোচনা কৰিছিলোঁ নহয় বাৰু। আৰু সেই দুইটা ভিডিঅ'য়ে মই লিংককেইটা হয়নে কি হ'ল আই বুটামটোত ওপৰত তোমালোকে দেখিবাই ভিডিঅ'টোৰ ওপৰত আহি যাব, সেইটা দি দিছোঁ। আৰু যিসকলে সেইখিনি চোৱা নাই বা যি চাইছা যদিও আকৌ ৰিপিট কৰিব বিচাৰিছা তেতিয়া কি কৰিব পাৰা, সেই বুটামটো ক্লিক কৰিলে ভিডিঅ'টো তোমালোকৰ আকৌ ৰিপিট কৰি চাব পাৰিবা বা মই ডেছক্ৰিপশ্যনতো সেই লিংককেইটা আকৌ দি দিম বাৰু। হ'ল, এতিয়া আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। চ' আজি তোমালোকৰ বিশেষভাৱে মই আলোচনা কৰিম অনুশীলনী 6.1 আৰু অনুশীলনী 6.2ৰ কিছু অংক। চ' অনুশীলনী 6.1 আৰম্ভ কৰাৰ আগতে আমি কি হ'ল এটা কথা বা এটা ধাৰণা ল'ব লাগিব, সেইটো হ'ল সদৃশ বহুভুজ। সদৃশ বহুভুজ, এতিয়া বহুভুজ মানে জানাই সকলোৱে যে যিবোৰৰ কি আছে দুডালতকৈ অধিক বাহু আছে, তিনিডাল বা তাতো অধিক বাহু আছে নহয় জানো। চ' সেইবোৰক কি বুলি কোৱা হয় বহুভুজ। মানে ত্ৰিভুজো এটা কি হয় বহুভুজে হয়। ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ এইবিলাক প্ৰত্যেকে কি হ'ল একো একোটা বহুভুজ। এতিয়া দুটা বহুভুজক আমি সদৃশ বুলি কেতিয়া ক'ব পাৰিম যে দুটা বহুভুজক সদৃশ বুলি কোৱাৰ তোমালোক কিতাপত দিয়াই আছে দুটা চৰ্ত আছে। এটা চৰ্ত হ'ল সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, 1 নম্বৰ চৰ্ত। আৰু দ্বিতীয় চৰ্তটো হ'ল সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতত মানে সমান অনুপাতত থাকিব লাগিব। যদি এই দুটা চৰ্ত বহুভুজ দুটাই পূৰণ কৰে তেনে বহুভুজ দুটাক আমি কি ক'ব পাৰোঁ সদৃশ বুলি ক'ব পাৰোঁ। তোমালোকৰ কাষতে কি দেখুৱাইছোঁ দুটা বহুভুজৰ চিত্ৰ দিছোঁ, মন কৰাচোন বাৰু। তাৰে এটা বহুভুজ সৰু আৰু এটা বহুভুজ কি হ'ল ডাঙৰ। যিহেতু বহুভুজ এটা সৰু আৰু ডাঙৰ সেইকাৰণে কি হ'ব সেই বহুভুজ দুটা কেতিয়াও সমান বা সৰ্বাংগ সম হ'ব নোৱাৰে। কিন্তু ইহঁতি সদৃশ হয় নহয় আমি কি চাব পাৰোঁ হয়নে। চ' এই বহুভুজ দুটা সদৃশ হয়নে নহয় এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, সিহঁতৰ কোণকেইটা আৰু বাহুকেইটাৰ ওপৰত। যদি এই বহুভুজ দুটাৰ মন কৰা এটা বহুভুজ হ'ল ABCD সৰুটো আৰু ডাঙৰটো হ'ল LMOP হয়নে। যদি এই বহুভুজ দুটাৰ মন কৰা যদি তাৰ অনুৰূপ কোণকেইটা, অনুৰূপ কোণ মানে কি হ'ব একেধৰণৰ কোণ, এই কোণটো আৰু কি হ'ব L কোণটো একে দিশত আছে, মানে দুইটা কোণফালে আছে, বাওঁফালে আছে আৰু ওপৰত আছে হয়নে। চ' যদি কি হয় এংগুল A কোণটো ইকুৱেল টু এংগুল L হয় হয়নে। আৰু কি হয় বি কোণটোৱে বিৰ অনুৰূপ কোণটো আছে, এটা গম পাইছে তোমালোকে নহয় জানো। বিৰ অনুৰূপে আছে কোণটো এমটো। চ' এংগুল বি ইকুৱেল টু এংগুল এম হয় হয়নে। আৰু কি হয় এংগুল চি ইকুৱেল টু যদি এংগুল অ' হয়, অনুৰূপ হ'ব লাগিব দেই, চি এংগুলটো ইকুৱেল টু কি হ'ব এংগুল অ'। আৰু বাকী থাকিলে কি এংগুল ডি ইকুৱেল টু যদি এংগুল কি হয় পি হয়। এইটো চৰ্ত মানিব লাগিব। দ্বিতীয় চৰ্ত কি হয় সিহঁতৰ অনুৰূপ বাহুবিলাক সমান নহয়, কেতিয়াবা সমান অনুপাত থাকিব লাগিব। আৰু যদি কি হয় মানে AC বাই LO ইকুৱেল টু AB বাই LM ইকুৱেল টু BD বাই MP ইকুৱেল টু কি হ'ব OP বাই CD হয়নে। যদি কি হয় এই অনুপাতকেইটা এই বাহুৰ অনুপাতকেইটা সমান হয় আৰু কোণকেইটা সমান হয়, যদি চতুৰ্ভুজ হয় চাৰিটা কোণ আহিব আৰু চাৰিযোৰ বাহু আহিব।
পঞ্চভুজ হ'লে 5টা কোণ আহিব আৰু 5 জোৰ বাঢ়িব আহিব যদি এই অনুপাতবিলাক সমান হয় তেন্তে কি হ'ব আমি বহুভুজ দুটাক সদৃশ বুলি ক'ব পাৰিম তেলে মন কৰা 6.1 গিটা হয়নে সো 6.1 ত কি আছে এখানে একেবাৰে সহজ প্ৰশ্ন প্ৰথম গিটা খালি ঠাই পূৰ কৰা আছে চোৱা মন কৰা যে কি ক'লে কাখৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ হাত খালি ঠাইখিনি পূৰ কৰা এখিনি পাৰিবা বতহাই কৰি দিছো সকলোবোৰ বৃত্তই এটা বৃত্তৰ পৰা কি হ'ব পাৰে সকলো বৃত্ত সমান হয় জানো কাখলৈ মই চিত্ৰ দিছো মন কৰাচোন বাৰু দুটা বৃত্ত দিছো দুটা বৃত্ত সমান হয় জানো নহয় কিন্তু দেখাত একে মানে কি সদৃশ সো এটো আমাৰ আনসাৰটো কি হ'ব যে সকলোবোৰ বৃত্তই সদৃশ তেনে বৰ্গৰ ক্ষেত্ৰত একে কথা দুটা চিত্ৰ মন কৰা হয় দুটা বৰ্গ সমান হয় জানো নহয় কিন্তু দেখাত কি একে সো 2 নম্বৰটো কি হ'ব তালে সকলোবোৰ বৰ্গই কি হ'ব সদৃশ 3 নম্বৰ কি ক'লে সকলো ড্ৰেছ ত্ৰিভুজ সদৃশ এটা মন কৰা সো সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ আমি সদৃশ বুলি ক'ব নোৱাৰো হয় সমদ্বিবাহু ত্ৰিভুজ কি হ'ব পাৰে এনেকে থাকিলে দুটা ত্ৰিভুজ এটো সমদ্বিবাহু ত্ৰিভুজ আৰু এটো কি হ'ব পাৰে সমদ্বিবাহু ত্ৰিভুজ কিন্তু দুটা একে হয় জানো দেখাত নহয় হয় বাৰু সেকাৰণে আমি সমদ্বিবাহু ত্ৰিভুজবিলাক সদৃশ বুলি ক'ব নোৱাৰো কিন্তু সমবাহু যিবা ত্ৰিভুজ হ'ব ই ডাঙৰে হওক বা সৰুৱে হওক প্ৰতিটোৰ কোণবিলাক কি হ'ব সমান হ'ব আমি জানিছিলো কোণ কেটা যদি সমান হয় কি হয় সদৃশ সো এই দুটা হ'ল সমবাহু ত্ৰিভুজ হয় সো সমবাহু ত্ৰিভুজৰ সদায় কোণ তিনটা কি হ'ব সমানে হ'ব মানে দুইটা দেখাটো একে বাহুৰ অনুপাতো সদায় সমান হ'ব কাৰণ সদায় কি হয় যে সমবাহু ত্ৰিভুজবিলাক সদৃশ হয় কিন্তু সমদ্বিবাহু ত্ৰিভুজবিলাক সদায় সদৃশ নহবও পাৰে হেতুৱে কৈছে সো আমাৰ উত্তৰ কোনটো হ'ব সমবাহু চাইনো পাৰিবা যে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হয় মই দুটা চৰ্ত দিছিলো সেই দুটা চৰ্ত হাত কৰিব লাগিব এইখিনি পাৰিবা 2 নম্বৰটো তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া পাৰিবা এখিনি এজোৰ সদৃশ চিত্ৰ দিলুৱে আগৰ মই কি কৈছিলো যেটো ভিডিও আছিল তাতো মই দুটা সদৃশ চিত্ৰ উদাহৰণ দিছিলো অসদৃশ চিত্ৰ যোনবিলাক একে নহয় বহুত দিব পাৰিবা নিজে দিবা এটা 3 নম্বৰ চোৱা তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় এটা সদৃশ কেতিয়া হ'ব ইহঁতৰ বাহু কেটাৰ অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব সো এইটোৰ ক্ষেত্ৰত বাহু কেটাৰ অনুপাত সমান হ'ব হেতু সিওৰ কিন্তু কি সমান নহয় বাৰু কোণ কেটা সমান নহয় দুটা বহুভুজ কেতিয়া সদৃশ হয় তাৰ যদি কোণ কেইটা সমান হয় লগতে বাহু কেটাৰ অনুপাত সমান হয় ইয়াত মন কৰা যেটো দ্বিতীয় চিত্ৰ আছে এ বি সি ডি যেটো আমাৰ কি দি আছে বৰ্গ দি আছে তাৰ প্ৰতিটো কোণে কি 90 ডিগ্ৰী কিন্তু পি কিউ আৰ এছ ই বৰ্গ নহয় এটা ৰম্বাস ইয়া কোণবিলাক কি নহয় 90 ডিগ্ৰী নহয় সো হেকাৰণে দুইটা কি হ'ব নোৱাৰে সদৃশ হ'ব নোৱাৰে এইখিনি কথা হয়নে সো ইয়াৰ পিছত আমি কি আলোচনা কৰিম এটা 6.2 এটা আমি জানো যে ত্ৰিভুজো এটা কি বহুভুজ হয়নে সো ত্ৰিভুজৰ ক্ষেত্ৰতো কি হ'ব হে একেগিটা শৰ্তই আহিব হয়নে যদি দুটা ত্ৰিভুজৰ কোণ কেটা সমান হয় অনুৰূপ কোণ কেটা হয়নে আৰু অনুৰূপ বাহুগিটাৰ অনুপাত সমান হয় তেনে ত্ৰিভুজটাক আমি কি বুলি ক'ব পাৰিম সদৃশ বুলি ক'ব পাৰিম কথা ক্লিয়াৰ হৈছে এটো কি হ'ল সদৃশ ত্ৰিভুজৰ কথা এটা মন কৰা তোমালোকৰ সদৃশ ত্ৰিভুজত এটা বিশেষ উপপাদ্য দিছে কিতাপত মন কৰিছে সকলে যে হে উপপাদ্যটো হ'ল মৌলিক সমানুপাতিকতাৰ উপপাদ্য ইংৰাজী কোৱা হয় বেসিক প্ৰপৰ্শনেলিটি থিওৰাম মানে বেসিক প্ৰপৰ্শনেলিটি থিওৰাম আৰু তাৰ যেটো মানে নোন নেম বেছিকৈ জনজাত নেমটো হ'ল থেলছৰ উপপাদ্য থেলছ উপপাদ্য বুলি কোৱা হয় থেলছ থিওৰাম হয়নে সো আমি এতিয়া কি হ'ল হে মৌলিক সমানুপাতিকতাৰ উপপাদ্যটো বা থেলছ উপপাদ্যটোৰ বিষয়ে আমি আলোচনা কৰিম হয় নম্বৰ সো আমি আগবঢ়াও কলৈ থেলছৰ উপপাদ্যলৈ এটা থেলছৰ উপপাদ্যটো কি দিয়া আছে এটো মন কৰিবা দেই এটো অতি ইম্পৰ্টেন্ট কথাখা ভালকে বুজি লবা মই প্ৰমাণটো কৰি ৰখাম তোমালোকক কি ক'লে মন দিয়া তোমালোকৰ পেজ আছে 161 পেজত কিতাপত মিলি লবা যে কি আছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় সো আমি আকিয়ে যাওঁ ধৰিলো এটো উপপাদ্য কিমান 6.1 উপপাদ্য
লিখি লওঁ বাৰু যে উপপাদ্য 6.1 কি ক'লে যদি এটা ত্ৰিভুজৰ আমি এটা ত্ৰিভুজ এটা লৈ লওঁ আমি ত্ৰিভুজৰ সচৰাচৰ নাম কি দিওঁ ABC দিওঁ নহয় জানো সো ABC এটা ত্ৰিভুজ হয়নে বাৰু সো ABC ত্ৰিভুজৰ কি ক'লে এডাল ৰেখা এটা বাহুৰ সমান্তৰাল হয়নে তোমালোকে এইবিলাক ভালকৈ আঁকিবা দেই মোৰ কম বেকাবেকি হৈছে একদম ষ্ট্ৰেইট হ'ব সো এটা ত্ৰিভুজৰ কি ক'লে এডাল ৰেখা কি হয় এডাল বাহুৰ সমান্তৰাল আমি ধৰি লওঁ BC বাহুৰ সমান্তৰাল কেইটা ৰেখা আঁকিলোঁ DE এই DE ৰেখাডাল কাৰ সমান্তৰাল BCৰ সমান্তৰাল সো DE সমান্তৰাল BC সেই ৰেখাডালে আন দুটা বাহুক মানে AB আৰু AC বাহুক কি ক'লে দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে কৈছে D আৰু E বিন্দুত ছেদ কৰে আৰু তেনেহ'লে সেই বাহু দুটাক একে অনুপাতত বিভক্ত হ'ব হয়নে মানে কথাটো এনেকুৱা আমাক কি ক'লে যে দিয়া আছে বা ধৰা হ'ল যি লিখা যে ত্ৰিভুজ ABCৰ মন দিবা DE সমান্তৰাল চিন দেই DE সমান্তৰাল BC ডিডাল কাৰ সমান্তৰাল BCৰ সমান্তৰাল হয়নে বাৰু প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে DE ডালে AB আৰু AC ক সমান অনুপাতত ভাগ কৰিছে মানে কি অনুপাত বুলি ক'লে কি হ'ব AD by DB is equal to AE by EC হ'ল সো এই কথাষাৰ আমি প্ৰমাণ কৰিব লাগে এতিয়া মন কৰা যে প্ৰমাণ কৰিবলৈ যাওঁতে কিছুমান জ্যামিতিৰ প্ৰমাণৰ ক্ষেত্ৰত তোমালোকে ক্লাছ 9 কৰিছা আমাক কেতিয়াবা কি হয় কিছুমান অংকনৰ প্ৰয়োজন হয় আমি এক্সট্ৰাকে কিছুমান বস্তু আঁকি ল'ব লগা হয় সো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এটা অংকন কৰি ল'ব লাগিব সো কি অংকন কৰিম আমি এতিয়া মন কৰিবা বিশেষ একো নাই আমি কি কৰোঁ DC সংযোগ কৰি দিলোঁ সমস্যা নাই BE সংযোগ কৰি দিলোঁ সো আমি লিখি লওঁ BE আৰু DC কি কৰা হ'ল সংযোগ কৰা হ'ল এইটো পালোঁ দ্বিতীয়ত আমি কি কৰিম এতিয়া ডিৰ পৰা এডাল লম্ব টানিম কলৈ AE লৈ আৰু ইৰ পৰা এডাল লম্ব টানিম কলৈ AD লৈ হয়নে বাৰু সো ডিৰ পৰা আমি লম্ব টানো নাম দিলোঁ DM এইটো মনকে লম্ব ৰাখিব লাগিব তোমালোকে ভালকৈ স্কেল আঁকিবা দেই মই যা হাতে আঁকিছোঁ DM এইডাল কি হ'ব লাগিব ইয়াৰ ওপৰত লম্ব 90 ডিগ্ৰী হয়নে আৰু কি আঁকিম EN লম্ব কি হ'ব AD বা AB সো আমি কি লিখিম যে DM লম্ব AE বা AC লিখিব পৰা আৰু EN লম্ব AD অংকন কৰা হ'ল সো এইখিনি কৰিলোঁ হয়নে এতিয়া আমি কি ক'লে প্ৰমাণলৈ আহিব লাগে প্ৰমাণটো একেবাৰে সহজ খালি ভালকৈ মন দিবা কথাই ভালকৈ বুজি লোৱা দেই কথাই লিখি লোৱা ভালকৈ হয়নে আমি চাওঁ দুটা ষ্টেপ ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ প্ৰথম কি ক'লোঁ আমাৰ কি দিয়া আছে লিখিলোঁ কি প্ৰমাণ কৰিব লাগে লিখিলোঁ আমাৰ প্ৰয়োজন হ'ল এটা অংকনৰ সেই অংকনটো কৰি ল'লোঁ এতিয়া আমি ক'লৈ আহিম প্ৰমাণলৈ আহিম এতিয়া মন কৰা প্ৰমাণটো চাবা অতি ইম্পৰ্টেণ্ট আৰু সহজ অলপ মন দিলেই বুজি পাবা সো প্ৰথমে কি লাগে AD লাগে হয়নে সো AD ল'বলৈ আমি কি কৰিম AD থকা ত্ৰিভুজ লওঁ ইয়াত মন কৰাচোন বাৰু ত্ৰিভুজ ADE
হয়নে সো আমি এই প্ৰমাণটো কৰাৰ আগতে এটা কথা জানিব লাগিব যে তোমালোকে জানা সকলে যে ত্ৰিভুজৰ কালি সমান কি আছিলে হাফ ইনটু ভূমিপূৰণ উন্নতি সো ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমিপূৰণ উন্নতি সো ইয়াত এই প্ৰমাণটোৰ ক্ষেত্ৰৰ প্ৰয়োজন হ'ব হয়নে এটা মন কৰা আমি প্ৰথম লওঁ ত্ৰিভুজ ADE হয়নে এটা মই কি ক'লো যে ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমিপূৰণ উন্নতি মানে ত্ৰিভুজৰ কালিটো কিহৰ ওপৰত নিৰ্ভৰ কৰে ভূমি আৰু উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে হয়নে সো ধৰি লওঁ যে ত্ৰিভুজ ADE মই ভূমি যদি কি লওঁ ভূমি ললো AD ভূমি কোনটা ললো AD হয়নে আৰু ভূমি যদি AD লওঁ AD ৰ ওপৰত লম্ব কোনডাল আছে EN নহয় জানো সো EN কি হ'ব উন্নতি ভূমি AD আৰু EN কি ললো মই উন্নতি হয়নে ভূমি AD আৰু EN উন্নতি লৈ আমি কি কওঁ ত্ৰিভুজ ABCৰ ADE ত্ৰিভুজ ADE কালি হয়নে আমি এইটো 9 লিখিছো আগতে যে ত্ৰিভুজ ADE কালি আমি সম্পূৰ্ণ বাক্য নিলিখি ARADE এই শব্দটো কি বুজায় AR মানে কি এৰিয়া মানে কি কালি সো ত্ৰিভুজ ADE এৰিয়া বা কালি সমান হাফ ইনটু ভূমিপূৰণ উন্নতি সো হাফ ইনটু ভূমি কিমান ইয়াত AD হয়নে আৰু উন্নতি কিমান EN হল এটো ইকুৱেশ্যন নম্বৰ কি দিলো 1 দিলো ঠিক আছে হয়নে এতিয়া মন কৰা আকৌ একেটা ত্ৰিভুজ কাৰ লওঁ ADE হয়নে এইবাৰ মই ভূমি লওঁ AE ভূমি কি ললো মই AE ডাল ভূমি ললো আৰু যদি AE ডাল ভূমি হয় তাৰ ওপৰত লম্ব কি আছে DM সো DM কি হ'ব তাৰ উন্নতি DM কি ললো মই উন্নতি ললো হয়নে যদি উন্নতি লওঁ তেতিয়া কি হ'ব তাৰ কালিটো এৰিয়া অফ ADE এটা মন কৰা তাৰ ভূমি আৰু উন্নতি পৰিৱৰ্তন হলো তাৰ কালিটো একেটা থাকিব মানে দুইটা সমানে থাকিব দেই হয়নে সো সমান কি হ'ব হাফ ইনটু ইয়াত ভূমি কিমান হ'ব AE আৰু উন্নতি কি হ'ব DM সো ইকুৱেশ্যন নম্বৰ কি ললো মই 2 ললো হল ইকুৱেশ্যন 1 এণ্ড ইকুৱেশ্যন 2 হলটো এটা কি হল ওপৰহ তোমালৈ পাতি ললাই মই ওপৰহ মহাই দিছো দেই সুবিধাৰ কাৰণে এখন মহাই দিও এতিয়া মন কৰা এতিয়া আমি কি পালো একেটা পালো হয়নে মানে এটাই কৈছো AD আৰু AE আমি প্ৰমাণ কৰিব লাগে যে কি AD বাই DB ইকুৱেল টু AE বাই EC মানে ওপৰগিটা উলিয়াই ললো এটা আমি তলগিটা উলিয়াম মানে কোনটা ত্ৰিভুজ লম য'ত DB আছে আৰু EC আছে এটা DB থকা ত্ৰিভুজ কোনটো চোৱাচোন তোমালোকে কোনটো DBE নহয় জানো সো আমি কোন ললে যে এৰিয়া অফ DBE এটা এইটো কথা একেটাই ইয়াৰ কি হ'ব হাফ ইনটু ভূমিপূৰণ উন্নতি সো এই ভূমি কি হ'ব এতিয়া ভূমি কোনটো হ'ব ধৰি লও DB মই ভূমি ললো DB কি ললো মই ভূমি যদি DB ভূমি হয় উন্নতি কোনটো হ'ব চোৱা এটা উন্নতি কাক কয় যে কোনো এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলে টনা লম্ব হয়নে এটা ইয়াৰ শীৰ্ষবিন্দু এৰা যদি ভূমি হয় শীৰ্ষবিন্দু হ'ব E এটা E পৰা কথা নকয় ত্ৰিভুজটো মানে এনেকৈ আছে এটা আমি ডাইৰেক্ট কি ক'ব ইয়াৰ পৰা ইয়ালে কি টাইমে উন্নতি আনিব পাৰোঁ হয়নে এইটো ত্ৰিভুজ হ'লে উন্নতিডাল হ'ব যে ত্ৰিভুজটো এনেকুৱা হয় তেতিয়া উন্নতি কি হ'ব কাৰণ ইয়াৰ পৰাটো ইয়াত আমি লম্ব টানিব নোৱাৰোঁ লম্ব জানো না যেটো 90 ডিগ্ৰী হ'ব ইয়াৰ পৰা ইয়ালে টানিলে 90 ডিগ্ৰী হ'ব জানো কেতিয়াও নহয় তেনেকুৱা ক্ষেত্ৰত কি হয় যে ইয়াৰ বহাই দিয়া অংশৰ ওপৰত ভূমিটো বহাই দিলো তাৰ ওপৰত যিডাল লম্ব থাকিব সেইডালে কি হ'ব উন্নতি হ'ব সো এই ত্ৰিভুজটো হ'ব উন্নতি এইডাল সো একেটা কথা ইয়াৰ DBE ৰ ক্ষেত্ৰতো হৈছে হয়নে যেহেতু DBE ৰ ক্ষেত্ৰত ই পৰা আমি DB ৰ মাজলৈ লম্ব টানিব নোৱাৰোঁ হেকান DB ৰ বহাই দিয়া অংশৰ ওপৰত যিডাল লম্ব আছে মানে EN হয়নে সেইডালে তাৰ কি হ'ব উন্নতি হ'ব সো EN কি হ'ব ইয়াৰ উন্নতি কথাখিনি ভালকৈ মন দিবা দেই উন্নতি লৈ হল
যদি ভূমি ডিবি আৰু ইএন উন্নতি লওঁ হয়নে তেন্তে কি হ'ব এৰিয়া অফ ডিবিই ইকুৱেল টু হাফ ইনটু ভূমি কিমান ডিবি আৰু উন্নতি কিমান ইএন ইকুৱেশ্যন নাম্বাৰ কি হ'ব 3 হ'ল ঠিকে আছে নেক্সট সো এৰিয়া অফ এবাৰ ডিবিই পালোঁ হয় নাই মানে ডিবি ওলাই গ'ল আমাৰ ইটো কি লাগে ইসি লাগে সো ইসি হ'লে কোনটো ত্ৰিভুজ ল'ব লাগিব ডিইসি হয়নে সো আমি কি ল'ম এৰিয়া অফ ডিইসি হয় না হাফ ইনটু ইয়াতো কি লাগিব ভূমি লাগিব সো আগন্থা কথা একেটাই তো ভূমি আমি কি ল'ম ইসি ইসি কি ল'লোঁ মই ভূমি ইসি ভূমি আৰু উন্নতি কি ল'ম যে একেই কথা যে ইসিৰ ওপৰতটো আমি লম্ব টানিব নোৱাৰে পাৰ ইসি বহাই দিয়া অংশৰ ওপৰত যেতিয়া লম্ব আছে মানে কোনডাল হ'ব ডিএম ভূমি ইসি আৰু ডিএম উন্নতি লৈ মানে আৰু হয়তো লিখি ল'ব তাক ক্লিয়াৰ হ'ব ডিএম উন্নতি লৈ আখৰবিলাক বুজি পাবা নহয় তোমালোকে হয়নে ভূমি ইসি আৰু ডিএম কি হ'ল উন্নতি লৈ সো কি হ'বগে এৰিয়া অফ ডিইসি ইকুৱেল টু হাফ ইনটু ভূমি কি হ'ব ইসি আৰু উন্নতি কি হ'ব ডিএম হ'ল এইটো ইকুৱেশ্যন নম্বৰ কি ল'লোঁ মই 4 ল'লোঁ এইখিনি হৈ গ'ল হয়নে এতিয়া কি কৰিম মন কৰা এটা আমি কি কৰোঁ ইকুৱেশ্যন 1ক ইকুৱেশ্যন 3 ৰে হৰণ কৰোঁ মানে 1 ডিভাইডেড বাই ইকুৱেশ্যন 3 কৰিলে কি হ'ব বাওঁফালে হৰণ সোঁফালে হৰণ সো বাওঁফালে কি আছে এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ কি হ'ব 1 কোনটো ঠিক আছে 3 এটো এৰিয়া অফ DBE হ'ল কি হ'ব মন কৰা এতিয়া দেই সো ইয়াৰ সোঁফালে কি আছে হাফ ইনটু AD হয় না হাফ ইনটু AD ইনটু EN হ'ল সো ইয়াত কি আছে হাফ ইনটু DB ইনটু EN হ'ল ইয়াৰ হাফ কটা গ'ল EN কটা গ'ল কি থাকিলে AD বাই DB কি থাকিলেগে AD বাই DB হ'ল এইকণ মই হালিছোঁ মই হয়নে সো আমি গৈ থৈ কি পালোগে যে এৰিয়া অফ ADE divided by area of DBE is equal to AD by DB হ'ল একেদৰে তোমালোকে যদি কি হ'ল ইকুৱেশ্যন 2ক 4 এ ডিভাইড কৰা হয় না মইতো কৈ দেখুৱান তোমালোকে নিজে কৰি চাবা মই হেডৰ বুলি লিখি দিছোঁ ইকুৱেশ্যন 2ক কিহে ডিভাইড কৰিলোঁ ইকুৱেশ্যন 4 এ মানে এৰিয়া অফ ADE এখন তোমালোকলৈ লিখিলোঁ দেই divided by area of কি হ'ল DEC হয়নে কৰি পেলাই আমি কি পামগে যে AE by EC মানে কৈছে বাইদেউ আকৌ AE by EC সো দুটা বস্তু পালোঁ হ'ল এটা মন কৰা এই সমীকৰণ দুটা চোৱা এতিয়া এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ DBE ইকুৱেল টু AD বাই DB ইয়াৰ এৰিয়া অফ ADE আৰু ইয়াৰ এৰিয়া অফ ADE একে মিলি আছে হয় না মানে ওপৰ দুটা একেটা ত্ৰিভুজে যদি তলৰ ত্ৰিভুজ দুটাক যদি সমান বুলি ক'ব পাৰোঁ তেনে আমাৰ সমীকৰণকেইটা কি হ'ব সমান হ'ব হ'ব নহয় এতিয়া মন কৰা তোমালোকে 9ৰ আৰু এটা কথা পাইছিলা যে কি হয় দুটা ত্ৰিভুজ যদি দুটা ত্ৰিভুজৰ ভূমি একে আৰু একেজোৰ সমান্তৰাল সৰলৰেখাৰ মাজত থাকে তেনে ত্ৰিভুজ দুটাৰ কি হয় কালি সমান হয় পাইছিলা হয় না এতিয়া মন কৰাচোন বাৰু যে ত্ৰিভুজ DBE ত্ৰিভুজ DBE আৰু DEC হয়নে একেটা ভূমি একেজোৰ ভূমি DE ৰ ওপৰত আছেনে বাৰু হয়নে মানে কি হয় ত্ৰিভুজ DBE আৰু ত্ৰিভুজ DEC একে ভূমি কি DE ৰ ওপৰত হয়নে আৰু সমান্তৰাল সৰলৰেখা মন কৰা
আমি জানো এই প্ৰশ্নত আমি প্ৰথমে দিয়া আছে DE সমান্তৰাল কি BCৰ মাজত অৱস্থিত সো যদি কি হয় দুটা ত্ৰিভুজ একে ভূমি বিশিষ্ট হয় আৰু একেজোৰ সমান্তৰাল সৰলৰেখাৰ মাজত থাকে তেন্তে ত্ৰিভুজ দুটা কি হয় সদায় সমান হয় আৰু সমান হলে তাৰ কালিও কি হ'ব সমান হ'ব মানে কি হ'ব এৰিয়া অফ DBE ইকুৱেল টু কি হ'ব এৰিয়া অফ DEC হয় সো তাৰ ওপৰত আমি কি গণিতকেইটা উঠাই দিওঁ দুইফালে একে একে যদি এটো সমান হয় এটো সমান হ'ব AD ডিভাইডেড বাই এৰিয়া অফ DBE হ'ব নাই কাৰণ দুইটা একেটা বস্তুকে হৰণ কৰিম আমি সো এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ DEC হল আৰু এটো মানে কি পাইছিলো আমি এটাকে AD বাই DB ইকুৱেল টু AE বাই EC সো প্ৰমাণ কৰা হল এটা সোৱা প্ৰথম হয়তো তোমালোকৰ দেখুতে অকন টান যেন লাগিব নহয় জানো বহুত কিয়াকে কৰিছো কিন্তু তোমালোকে প্ৰথমে যদি অংকটো পাতি ললা এবাৰ নুবুজিলা আকৌবা ভিডিওটো চালা কোনটো খেলিমেলি লাগিছে মানে দুবাৰ তিনিবাৰ যেটা তোমালোকে কৰিবা অংকটো কি হ'ব ক্লিয়াৰ হৈ যাব কোনবা হয়তো এবাৰ পাৰিবা কাৰবাক হয়তো দুবাৰ বা কাৰবাক তিনবাৰ দৰকাৰ হ'ব পাৰে হয় সো তোমালোকে বস্তুটো ৰিপিট কৰি পেলাই ভালকে চাই পেলাই কথাটো ক্লিয়াৰ কৰিবা সো এইখিনি জানিবই লাগিব দেই যদি এটো নাজানো আমি বাকিখিনি আমি কেতিয়াও কৰিব নোৱাৰো হয় এটা সোৱা এটা ইয়াৰ ব্যৱহাৰ ক'ত হয় মন কৰা সো আমি কি কৰো অনুশীলনী 6.2 লৈ যাওঁ 6.1 টো আমি কমপ্লিট কৰি আহিলো নহয় জানো এটা সোৱা আমি অনুশীলনী 6.2 The 6.2 question number 1 exercise 6.2 question number 1 হয়নে 1 কোনটো চাও দুইটোকে চাও দিয়া একটো নিজে কৰিবা সো ইয়াত কি ক'লে যে প্ৰথম কথা কি হ'ল ত্ৰিভুজ ABC ৰ চিত্ৰ দিয়া আছে মন কৰিবা ত্ৰিভুজ ABC ৰ DE সমান্তৰাল BC DE ডাল BC ৰ সমান্তৰাল হয়নে সো আমি এক নম্বৰটোত EC উলিয়াব লাগে আৰু দুই নম্বৰটো কি উলিয়াব লাগে AD উলিয়াব লাগে একেবাৰে সহজ প্ৰশ্ন প্ৰথমে কি দিয়া আছে আমি লিখি লওঁ আমাৰ কি দিয়া আছে প্ৰথমে কি দিয়া আছে AD দিয়া নাই নহয় জানো আমাৰ কি দিলে DB কিমান 7.2 হয়নে সো DB ইকুৱেল টু কিমান 7.2 একক কি সেন্টিমিটাৰ হল cm চিফ মিনিষ্টাৰ নহয় গো সেন্টিমিটাৰ তা নেক্সট কি হেলে AE ইকুৱেল টু কিমান 1.8 কি কলো সেন্টিমিটাৰ নট চিফ মিনিষ্টাৰ তা নেক্সট কি হেলে EC ইজ ইকুৱেল টু কিমান 5.4 সেন্টিমিটাৰ আমি কি লাগে AD উলিয়াব লাগে হয়নে এটা মন কৰা যেহেতু ত্ৰিভুজটো আমাৰ কি আছিল AD ABC ৰ ত্ৰিভুজ ABC ৰ DE সমান্তৰাল BC DE টো কাৰ সমান্তৰাল BC ৰ সমান্তৰাল সো যদি হেতুৱে হয় তেন্তে তাৰ কি হ'ব যে DE ডালে কি কব BC ক সমান্তৰাল কাৰণ বাকি বাহুটা কি কব সমান অনুপাতত ভাগ কৰিব যেটো তুমি প্ৰমাণ কৰিছিল নহয় জানো সো কি হ'ব AD by DB is equal to AE by EC হল সো এত মানখিনি বহাই গলে হল যে AD মানটো আমি নাজানো এইখিনি তোমরা নিজে কৰিব পাৰিবা DB কিমান 7.2 AE কিমান 1.8 EC কিমান 5.4 ইয়াতে কৈ গৈছো দেই implies AD is equal কি হ'ব 7.2 টো এপিনে হৰণ ইফালে কি হ'ব পূৰণ 1.8 into 7.2 into 5.4 সো হি কৰিলে হ'ল বা তোমালোকে ইচ্ছা কৰিলে পইণ্ট এটা উঠাই ল'ব পাৰো পইণ্ট এটা উঠাই ল'ব পাৰো যেটো 18 কৰি দিলো তলক কি আহিলে 10 এটা আহিলে এটো 72 কৰি দিলো তলক কি আহিলে আৰু এটা 10 আহিলে
হ'ল জানা এইবিলাক কথা এইটো 54 কৰি দিলোঁ ওপৰত কি কৰিলোঁ 10টা লৈ ল'লোঁ দশমিকটো উঠাই দিলোঁ চ' এটা 10 কটা গ'ল হ'ল চ' কি হ'ব 18 কি যাব 3 18 54 তিনিবাৰ 3 বাসত্তৰ কেইবাৰ যাব 3 24 72 ওলাই আছে মুখতে 10 24 সং কৰিলোঁ 2.4 একেবাৰে ইজি নহয় জানো চ' এই দি ক'লে কি পালোঁ 2.4 সেন্টিমিটাৰ হ'ল অংকটো ইজি তোমালোকে 1 নম্বৰটো কৰি পেলাবা হয়নে চ' তোমালোকে ইয়াতে আৰু এটা কথা ক'বলৈ থাকি গৈছে মোৰ যে আমি যিটো থেলছৰ উপপাদ্য পালোঁ যে কোনো এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰাল বাহুডালে এডাল বাহুৰ সমান্তৰাল ৰেখাডালে আন দুটা বাহু কি কৰে সমান অনুপাতত ভাগ কৰে এটো হ'ল থেলছৰ উপপাদ্য চ' থেলছৰ যিটো উপপাদ্য তাৰ বিপৰীতটো শুদ্ধ দেই হয়নে বিপৰীতটো মানে কি যদি কোনো এটা ত্ৰিভুজৰ বাহুকেইটাক সমান অনুপাতত এটা ৰেখাই ভাগ কৰে হয়নে তেন্তে ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব মানে ইয়াৰ উল্টাটো থেলছৰ যিটো পইণ্ট আছে তাৰ উল্টাটো সত্য হয় হয়নে চ' তাৰ প্ৰমাণ এটা কৰিব লাগিব আমি ক'ত কৰিব লাগিব কুৱেশ্যন নম্বৰ 2 গিটা চোৱা তোৰ ছবিটো আঁকিব লাগিব তোৰ ছবি দি থোৱা নাই চ' কি ক'ল তাত যে পি কিউ আৰ ত্ৰিভুজৰ চ' আঁকিলোঁ আমি যে ত্ৰিভুজ পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ হয়নে পি আৰ বাহুৰ ওপৰত ই আৰু এফ দুটা বিন্দু পি কিউৰ ওপৰত ই মানে বাৰু আৰু পি আৰৰ ওপৰত কি ক'লে এফ দুটা বিন্দু হ'ল এটা কি ক'লে যে তলৰ প্ৰতিটো ক্ষেত্ৰতে ই এফ সমান্তৰাল কিউ আৰ ই এফ ডাল কিউ আৰৰ সমান্তৰাল হয় নে নহয় প্ৰমাণ কৰিব লাগে চ' ইয়াৰো কোনোবা এটা কৈ চাওঁ দুইটোকে কৰি চাওঁ দিয়া আগতো 2 কৈছোঁ ইয়াৰ দুইটোকে কৰোঁ হ'ল চ' দুইটো কি দিয়া আছে আমাক লিখি ল'ব পাৰোঁ কি দিয়া আছে যে পি ই দিয়া আছে হয়নে চ' আমি লিখি লওঁ দিয়া আছে পি ই ইকুৱেল টু কিমান 2 নম্বৰ কোন কৈছে নহয় 4 সেন্টিমিটাৰ এক নম্বৰ নিজে কৈ চাবা পি ইকুৱেল টু 4 সেন্টিমিটাৰ কিউ ই ইকুৱেল টু কিমান 4.5 সেন্টিমিটাৰ হয়নে নেক্সট পি এফ ইকুৱেল টু কিমান 8 সেন্টিমিটাৰ হ'ল আৰু আৰ এফ ইকুৱেল টু কিমান হ'ব 9 সেন্টিমিটাৰ কথা মন দিবা দেই ইজি কিন্তু বৰ টান নহয় এটা আমি কি চাম যে পি ই বাই কিউ ই আমি কি উলিয়াই চাওঁ পি ই বাই কিউ ই উলিয়াম আৰু নেক্সট কি উলিয়াম আমি পি এফ বাই আৰ এফ উলিয়াম হয়নে বাৰু যদি এইকেইটাৰ অনুপাতকেইটা সমান হয় তেন্তে ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব আগৰটো উল্টা মানে যদি অনুপাতকেইটা সমান হয় ৰেখাডাল সমান্তৰাল হ'ব যদি অনুপাতকেইটা সমান নহয় তেন্তে ৰেখাকেইডাল সমান্তৰাল নহয় চ' হয় নহয় চাওঁ চ' কি আছে 4/4.5 দশমিকটো দিয়াৰ প্ৰয়োজন নাই দশমিক এককেইটা লিখাৰ প্ৰয়োজন নাই চ' দশমিকটো উঠাই দিলোঁ ওপৰত 10 এটাৰ পূৰণ হ'ল 40 হ'ল ডিভাইডেড বাই 4.5 ওলাই গ'ল এইটো 5 8 5 গুণ 40 5 9 গুণ 45 চ' 8/9 এইটো কিমান আছে পি এফ কিমান আছে 8 এইটো 9 হ'ল চ' দিয়াৰ পৰা আমি কি পালোঁ পি ই সমান্তৰাল দিয়াৰ পৰা কি পালোঁ যে পি ই বাই কিউ ই ইজ ইকুৱেল টু পি এফ বাই আৰ এফ পালোঁ হয় চ' এইটো যিহেতু পালোঁৱে হয় তেন্তে কি হ'ব ইয়াত যিহেতু অনুপাতকেইটা সমান এটাকে কি হ'ব কি মানে ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল ই এফ সমান্তৰাল কিউ আৰ যদি এইটো সমান নহ'লহেঁতেন তেন্তে আমাক কি সমান্তৰালো নহ'লহেঁতেন বুজিলে কথাখিনি চ' এইখিনিয়ে কথা চ' তোমালোক কি কৰিলোঁ মই কুৱেশ্যন নম্বৰ 1 আৰু 2 খিনি আলোচনা কৰিলোঁ 6.1 আলোচনা কৰিলোঁ চ' তোমালোকে এইখিনি কৰি চাবা নেক্সট ক্লাছত আমি কি কৰিম যে কুৱেশ্যন নম্বৰ 3 পৰা বাকীকেইটা আলোচনা কৰিম হ'ব চ' এইখিনি ভালকৈ চাবা কিবা নুবুজিলে সুধিবা হয় নাই কিন্তু খুব গুৰুত্ব দি চাবা দেই খুব ইণ্টাৰেষ্ট দি চাবা বৰ টান নহয় কথাখিনি প্ৰথম অকণমান দিগদাৰ পাবা কাৰণ জ্যামিতিৰ বস্তু নহয় জানো
কিন্তু ভালকৈ গুৰুত্ব দি যেতিয়া চাবা কথাখিনি সহজ হৈ পৰিব হয়নে আৰু নিজে চেষ্টা কৰিবই লাগিব যেতিয়ালৈকে নিজে চেষ্টা নকৰা কোনো কামত নাহে হ'ব সো ইয়াকে কৈ মই কি কৈছোঁ আজি ক্লাছটো সামৰিছোঁ নেক্সট ক্লাছত আকৌ লগ পাম ধন্যবাদ